আজি মই বনাম কলডিল আৰু মচুৰ দাইল সৈতে তৰকাৰী এখন, মানে দাইল টাইপৰ তৰকা টাইপৰ এনেকৈ বনাম। যোগাৰ কৰি ল'লোঁ, ভালকৈ ধুই পখালি কুকাৰত মানে বহাই ল'লোঁ। তাৰপিছত দেখিছেনে, আৰু কিছুমান কটাৰীৰে কাটিছোঁ কলডিলখন, কিছুমানে মানে অকণমান বেলেগ টাইপৰ কাটে, মই এনেকৈ কাটিছোঁ। তাৰপিছত পানী মই দি দিলোঁ, এমক দি কিনে তাতে মই ধুনীয়াকৈ লৰাই দি এনেকৈ মিহলাই দি তাৰপিছত ইয়াতে নিমখ গেছত বহাই দি নিমখ দি দিছোঁ আন্দাজমতে। এইফালে কাটি লৈছোঁ ক'লা কচু ধুনীয়াকৈ, মানে অকণমান ডাঙৰ ডাঙৰ কাৰণে বাকলি গুচাই লৈছোঁ। এইফালে কেৰাহী পাতি দিছোঁ, দিয়াৰ পিছত কচুখিনি বহাই দিলোঁ। আজি ৰেচিপি মানে তৰকাৰী মানে যিখিনি বনাব ওলাইছোঁ সেইখিনি গোটেই আইৰণ জাতীয় বস্তুৱে হয়। তো মানে যিখিনি শৰীৰত মানে ভিটামিন লাগে বা শক্তিৰ কাৰণে ভাল হয় বা তেজ পানীৰ কাৰণে বহুত ভাল, সেয়ে বনাব ওলাইছোঁ আজি। আৰু আপোনালোকে কাৰ কাৰ প্ৰিয় এই ৰেচিপিটো কমেণ্ট কৰি জনাবচোন। এইফালে কচু মই ভাজিখিনিতে আদা নহৰু দি দিছোঁ। তাৰপিছত মাছৰ মূৰা দুটা আছিলে সেইখিনিও মই দি দিলোঁ, দি কিনে ভালদৰে অকণমান লৰাই দিওঁ। লৰাই দি কিনে তাৰপিছত এইফালে ঢাকনি মৰাৰ পিছত আৰু এবাৰ গুচাই দিলোঁ, চাই লওক ধুনীয়াকৈ ভাজা গৈছে। আৰু মাছৰ মূৰা দুটা ধুনীয়া গলি যাব। আৰু এনেকৈ মানে কচুৰ ভাজি এনেকৈ অকণমান গেছটো কম কৰি ধুনীয়াকৈ ভাজিব লাগিব। আৰু তাতে কিছুমানে টেঙা জাতীয় বস্তুটো দিয়ে, মই টেঙা জাতীয় বস্তুটো দিয়া নাই, প্ৰায় মই এনেকৈ বনাব চেষ্টা কৰি খাই থাকোঁ। তাৰপিছত আৰু এইফালে দেখিছেনে মাছৰ মূৰাকেইটা ধুনীয়াকৈ ভাঙি গৈছে। অকণমান জিৰা গুড়ি দি দিছোঁ, মানে পিছা জিৰা দিলে ভাল হয়, গোটা জিৰা যে, এইটো মই জিৰা গুড়াৰ পেকেট আছিলে সেই দি দিছোঁ অকণমান। তাৰপিছত পানী অকণমান দি দিছোঁ মছলাখিনিৰ লগত পেক খাবৰ কাৰণে। তাৰপিছত এইফালে মই পাঁচফোৰণ দি কেৰাহী এখনত আকৌ তেজপাত এনেকৈ দি কিনে আৰু লগত শুকান জলকীয়া পিঁয়াজে এনেকৈ কেঁচা জলকীয়া এনেকৈ মিলাই ভাজি দি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু লোৱাৰ পিছত আদা নহৰু অকণমান পিচি লৈছিলোঁ সেইখিনিটো দি দিছোঁ। তাৰপিছত হালধি জিৰা গুড়ি অকণমান এইখিনি দি অকণমান ভালদৰে ভাজি লওঁ। এইখিনি ভাজি লোৱাৰ পিছতে এইফালে কুকাৰ ধুনীয়া বইল হৈ গৈছে। আৰু ইফালে দেখিছেনে কলডিল আৰু দাইলকণ নোহোৱা হৈ গৈছে। আৰু ইফালে মানে দি দিলোঁ, মই তেল মাৰি দি দিলোঁ। তাৰপিছত এনেকৈ ধুনীয়াকৈ বস্তুখিনি গোটেইখিনি ঢালি দি দিলোঁ। দিয়াৰ পিছত দেখিছে দাইল মানে এক্সট্ৰাকৈ দাইল নবনালে হৈ যাব। এইখিনি মানে ইয়াৰে মানে এনেকৈ খাব পাৰিব। খোৱাৰ পিছত মানে বিৰাট টেষ্টি হ'ব দেই, এনেকুৱা কলডিলৰ লগত দাইল বনাব লাগে, বিৰাট সোৱাদ হয়। এইফালে দেখিছে ধুনীয়াকৈ উতলিছে, আৰু অকণমান পানী শুকালে মানে জোলটো অকণমান শুকালে ভাল লাগিব। আৰু এইফালে ৰেডি ক'লা কচু মাছৰ মূৰাৰ সৈতে, খুবেই টেষ্টি হৈছে খাবলৈ। আৰু লগতে এইফালে মই কলডিল আৰু এইফালে আৰু মচুৰ দাইলৰ তৰকা। আজিলৈকে ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ' সকলোকে লগ পাম। তো বাই বাই, ধন্যবাদ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে।